চিলাপথাৰত জাপানীজ এনকেফেলাইটিছৰ আতংক যোৱা মাহৰ শেষৰটো সপ্তাহত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু এটি ২.৫ বছৰীয়া শিশু বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী ৫ বছৰীয়া শিশু চিলাপথাৰ অঞ্চলত উদ্বেগজনকভাৱে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতেই আতংকময় পৰিৱেশে বিৰাজ কৰিছে চিলাপথাৰ অঞ্চলৰ চিলাহুটি ডিমৌ আদি অঞ্চলত ইতিমধ্যে যোৱা মাহৰ শেষৰটো সময়ত আৰচি বৰগৰা গাঁৱৰ এটি ২.৫ মহীয়া শিশু মৃত্যু হৈ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এই মৃত্যুৰ মাৰ নাযাওঁতেই ডিমৌ ডেম গাঁৱৰ আন এটি ৫ বছৰীয়া শিশু বিগত প্ৰায় ২৫ দিন ধৰি জীৱন মৰণৰ সৈতে যুঁজি চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ইতিমধ্যে চিকিৎসকৰ দলে উপস্থিত হৈ অঞ্চলটোৰ কেইবাটাও প্ৰান্তত চৌদিশে ফগিং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে আতংকিত ৰাইজে ঔষধযুক্ত আঁঠুৱা বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ল'ৰাজন মানে আজি ১০-১২ দিন বেছিয়ে হ'ল বুলি ক'লেও বেয়া নহ'ব অসুস্থ হৈ আছে কোনো ধৰণৰ প্ৰথমতে জ্বৰহে হৈছিলে জ্বৰ হোৱাৰ পিছত ডাক্তৰ মেডিকেল কৰিলোঁ ট্ৰিটমেণ্ট কৰিলোঁ ধেমাজিটো ৰাখিলোঁ ৪-৫ দিন একো হেৰি নেদেখিলোঁ মানে তেতিয়া ডিব্ৰুগড়লৈ আমাক ৰেফাৰ কৰিলে ডিব্ৰুগড়লৈ লৈ গৈছোঁ যদিও ডিব্ৰুগড় ভালকৈ চিকিৎসা কৰিছে কিন্তু কি বেমাৰ বুলি কৈছে এইবোৰ এণ্টিপ্লাইজ নে কি এইটো বেমাৰ হৈছে বুলি কৈছে ডাক্তৰে ৰিপৰ্ট মতে টেষ্ট ৰিপৰ্ট হেৰি কৰিছে তেতিয়া ডাক্তৰে বহুতখিনিয়ে হেৰি কৰিছে বাৰু কিন্তু ভগৱানৰ ওপৰতে প্ৰাৰ্থনা কৰিছোঁ মানে ল'ৰাটো যেন ভাল হওক অসমবাসী ৰাইজে সকলোৱে যেন প্ৰাৰ্থনা কৰক আমাৰ ল'ৰাটো ভাল হওক দেখিবলৈ যিটো ৰূপ হৈ আছে ন এতিয়ালৈকে একো সুস্থ হোৱা নাই আমাৰ ল'ৰাটো কথা ক'বও নোৱাৰে একো খাবও নোৱাৰে পানী খাব নোৱাৰে ডাক্তৰ ৰিপৰ্টৰ মতে কৈছে ডাক্তৰে কৈছে আপোনালোকৰ ভাগ্য যদি আছে জীয়াব যদি আপোনালোকৰ ভাগ্যত নাই এই ল'ৰাজন জীয়াই নাথাকিব বুলি কৈছে হ'লেও আমি চেষ্টা কৰিছোঁ বুলি কৈছে কিন্তু একো এটা আমাৰ চকুৰ আগত একো এটা ফলাফল আমি এতিয়ালৈকে দেখাই নাই ল'ৰাটো যেনেকৈ নিছোঁ তেনেকৈ তেজো দিছোঁ তেজ দিব লাগে বুলি কোৱাৰ কাৰণে আমি তেজো দিছোঁ কিন্তু কোনো এটা আমি ফলাফল দেখি পোৱা নাই এতিয়ালৈকে হৈছে দেৱজিৎ পাংগিং আমাৰ ল'ৰাজনৰ নাম দেউতাকৰ নাম লেখন পাংগিং একো সকলোৱে মই প্ৰাৰ্থনা কৰিছোঁ এইটোৱে যে অসমবাসী ৰাইজে সকলোৱে প্ৰাৰ্থনা কৰক আমাৰ ল'ৰাটো যেন ভালকৈ সুস্থ হৈ আহক আজি আহিছিলে আহি পেলাই স্প্ৰে কৰি গ'ল লামাৰ পৰা আহিছিলে কি কৰি চাই মেলি গ'ল ঘৰৰ অৱস্থা পাতিও চাই গৈছে আৰু স্প্ৰে কৰি গৈছে বাৰু মেডিকেলৰ পৰা টিম আহিছিলে লামা মেডিকেল এইটোৱে জনাওঁ যে আমাৰ ঘৰৰ অৱস্থা পাতি একেবাৰে বেয়া দিন হাজিৰা কৰি খোৱা মানুহ আমি তাত গৈছে আজি টেষ্ট দিবলগীয়া হৈছে কিনিবলগীয়া হৈছে কিছুমান বস্তু আমাৰ কিনিবলৈ আমাৰ সামৰ্থ্য নাই মানে হাতত পইচা নাথাকে এইটো বস্তু আন বুলি কৈ আমি যাওঁ কিন্তু আকৌ সুদা হাতে কিছুমান ঘূৰি আহিবলগীয়া নিচিনা হৈছে আমাৰ একো সামৰ্থ্য নাইকিয়া হৈ গৈছে মাননীয় ভুৱন পেগু ডাঙৰীয়াত সকলোলৈ আপোনালোকক আমি কাটৰ জনাইছোঁ আৰু সাংসদ প্ৰধান বৰুৱা আপোনালোকে যেন আমাক চকু মেলি চাই সহায় কৰে আমাৰ ল'ৰা এই দুখীয়া পৰিয়ালটোক যেন আমাৰ ল'ৰাটোক ৰিকুৱেষ্ট কৰিছোঁ ল'ৰাটো যেন ভাল হৈ আহে আপোনালোকে সহায় সহযোগ কৰিলে যদি পাৰে চৰকাৰৰ ফালৰ পৰা কিবা এটা যদি সুবিধা পাওঁ অসমবাসীৰ পৰা যদি কিবা এটা সুবিধা পাওঁ আমি তাৰে অনুৰোধ কৰিছোঁ ৰাইজে